মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এই ভিডিঅ'টোত মই তোমালোকৰ আগৰ ক্লাছটোত যিখিনি ভইচ মই তোমালোকক বুজাইছিলোঁ তাৰ নেক্সট পাৰ্টটো আজিৰ ভিডিঅ'টোত মই তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাবা। যদি মোৰ এই ভিডিঅ'টোলৈ নতুনকৈ কোনো ছাত্ৰ ছাত্ৰী আহিছা তেতিয়াহ'লে আজি এই ভিডিঅ'টো তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ব'লা আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ক্লাছটোত মই তোমালোকক 26 নম্বৰলৈকে বুজাই থৈছিলোঁ কুৱেশ্যন বেংকৰ যিখিনি ভইচ আছিল ক্লাছ 12ৰ। আজি 27 নম্বৰৰ পৰা মই তোমালোকক এই ভইচখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া প্ৰথম 1 নম্বৰ যিটো 27ত আছে, আফটাৰ দ্য এক্সিডেণ্ট ছামৱান কল দ্য পুলিচ। এই বাক্যটোত চাই লওঁ তোমালোকে, ইয়াত ছাবজেক্ট আছে কোন? আফটাৰ দ্য এক্সিডেণ্ট। আৰু ইয়াত ভাৰ্ব আছে, মেইন ভাৰ্ব হ'ল কল্ড আৰু অবজেক্ট আছিল দ্য পুলিচ। গতিকে ছাবজেক্ট ভাৰ্ব অবজেক্ট থাকিলে আমি বুজিয়ে পাওঁ এইটো কোন ভইচত আছে? এক্টিভ। গতিকে আমি এতিয়া উত্তৰটো আনিব লাগে ক'লৈ? পেচিভলৈ আনিব লাগে। গতিকে পেচিভ কৰোঁতে আমি এতিয়া কি কৰিম? আমাৰ যিটো অবজেক্ট সেই অবজেক্টটো আমি আগলৈ উলিয়াই আনিলোঁ। ইয়াত ভাৰ্বৰ লগত ইডি আছে, গতিকে ৱাজ বা ৱেৰৰ সহায় ল'ব লাগে। দ্য পুলিচৰ লগত ৱাজ লিখিলোঁ। তাৰপৰা মেইন ভাৰ্ব আছিল কল্ড। কল্ডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল কল্ড। এতিয়া দ্য পুলিচ ৱাজ কল্ড। দ্য পুলিচ ৱাজ কল্ড। তাৰপিছত আমাৰ প্ৰথমৰ যিটো ছাবজেক্ট সেই ছাবজেক্টটো আমাৰ লাষ্টলৈ গুচি যাব। ইয়াতে আছিল আচলতে ছামৱানটো। এই ছামৱানটো আমাৰ পেচিভত লুপ্ত হৈ থাকিব, ইয়াক আমি ইউজ কৰিব নালাগে। তাৰপিছতে আছে 28ত আছে ফায়াৰ বাৰ্ণ্ট। The said to assess. এইটো চোৱা, ইয়াতো আচলতে ছাবজেক্ট ভাৰ্ব অবজেক্ট আমি এতিয়া বিচাৰি উলিয়াব লাগে। এতিয়া ছাবজেক্ট হ'ল ফায়াৰ, বাৰ্ণ্ট হ'ল অবজেক্ট, বাৰ্ণ্ট হ'ল ভাৰ্ব আৰু অবজেক্ট হ'ল দ্য ছেড। গতিকে আমি অবজেক্টটো আগলৈ আনো। দ্য ছেড। এতিয়া মেইন ভাৰ্বটো আমি চাই ল'ব লাগে। মেইন ভাৰ্বটো ইয়াত কোন টেন্সত আমি দেখিছোঁ? পাষ্ট টেন্স। গতিকে পাষ্ট টেন্সত থাকিলে আমি জানো কাৰ সহায় ল'ব লাগে? ৱাজ আৰু ৱেৰ। দ্য ছেডৰ লগত কি হ'ল? ৱাজ। তাৰপিছত মেইন ভাৰ্ব আছিল বাৰ্ণ্ট। এতিয়া বাৰ্ণ্টৰ আমি কোন নম্বৰ ফৰ্ম ইউজ কৰিম? পাষ্ট পাৰ্টিচিপল ফৰ্মটো আমি ইউজ কৰিম। বাৰ্ণ্টৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আমি সদায় কি বুলিয়ে কওঁ? বাৰ্ণ্ট বুলিয়ে কওঁ। তাৰপিছত কোনখিনি লিখিবলৈ থাকি গ'ল? টু। টু এছেছ। দ্য ছেড ৱাজ বাৰ্ণ টু এছেছ। তাৰপিছত প্ৰথমৰ ছাবজেক্টটো আচলতে কোন আছিলে ইয়াত? ফায়াৰ। গতিকে ফায়াৰটো লাষ্টলৈ গুচি যাব আৰু তাৰ আগত আমি কি প্ৰিপজিশ্যন ইউজ কৰিম? বাই প্ৰিপজিশ্যন ইউজ কৰিম। তাৰপিছত 29ত আছে shall we help her with her work. 29ত আছে shall we help her with her work. এই বাক্যটো হ'ল ইণ্টাৰগেটিভ চেণ্টেন্স। গতিকে আমি কুৱেশ্যনটোৰ এনচাৰটো আমি ইণ্টাৰগেটিভেই বনাব লাগিব। গতিকে প্ৰথমতে তোমালোকে চোৱা, ইয়াতে এটা হেল্পিং ভাৰ্ব আছে কি? চেল। আমি জানো যে চেল থাকিলে সদায় তাৰ লগত কনজুগেশ্যন আমি কি কৰিব লাগে? বি কৰিব লাগে। চেল বি। কিন্তু ইয়াত এটা ছাবজেক্ট আছিল কোন? উই, ভাৰ্ব আছিল হেল্প আৰু অবজেক্ট আছিল কোন? হাৰ। ছাবজেক্ট ভাৰ্ব অবজেক্ট এটা এক্টিভৰ আকাৰত আছে, কিন্তু বাক্যটো আছে ইণ্টাৰগেটিভ ফৰ্মত। গতিকে এটা অবজেক্টটো আমি এতিয়া আগলৈ উলিয়াই আনিম। যে অবজেক্টটো যেতিয়া আগলৈ উলিয়াই আনিম, হাৰ থাকিলে আমি সদায় জানো যে কি বহে? চি। কিন্তু ইয়াত আচলতে কি লাগিছিল? উই লগত চেল লগাই থৈছিলে, চেলৰ ঠাইত চেল বি। কিন্তু বাক্যটো যেতিয়া ইণ্টাৰগেটিভ কৰিম, গতিকে চেলৰ ঠাইত আমি চেল বি লিখোঁতে সেইটো আমি এতিয়া চি লগত কনজুগেশ্যন নিমিলে। গতিকে চি লগত সদায় কনজুগেশ্যন আমাৰ কি ভাৰ্ব ইউজ হয়? উইল ব্যৱহাৰ হয়। গতিকে যিহেতু চি লগত উইল ব্যৱহাৰ হয়, বাক্যটো যিহেতু ইণ্টাৰগেটিভ, গতিকে উইলটো আমি সদায় চেণ্টেন্সটোৰ আৰম্ভণিতে আমি লিখিব লাগিব। উইল চি। চি লগত উইল কনজুগেশ্যন আছে, বাক্যটো ইণ্টাৰগেটিভ কাৰণে আমি উইলটো আগত দিলোঁ। তাৰপিছত মেইন ভাৰ্ব আছিল কি? হেল্প। হেল্পৰ 3 নম্বৰ ফৰ্ম আমি জানো যে হেল্প। তাৰপিছত প্ৰথমৰ ছাবজেক্ট আছিল উই। উইটো ক'লৈ যাব? লাষ্টলৈ গুচি যাব। উইটো পিছলৈ গ'লে কি হ'ব? আছ। আৰু তাৰ আগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব? বাই। তাৰপিছত যিখিনি অতিৰিক্ত এক্সটেণ্ডেড ৱৰ্ক সেইখিনিক আমি ইয়াত লগাই দিম।
30 নম্বৰ এইটো ইণ্টাৰগেটিভ সেন্টেন্স ইয়াৰ আনসাৰটো চোৱা তোমালোকে এতিয়া ইয়াত হ্যাভ আছে আৰু মেইন ভাৰ্ব আছে ব্ৰট হ্যাভ বা হেজ আছে আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বি ভাৰ্ব আৰু মেইন ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে মুঠতে আমি বুজি পাইছোঁ যে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে কিন্তু বাক্যটো কোন ফৰ্মত আছে ইণ্টাৰগেটিভ ফৰ্মত আছে গতিকে এতিয়া যেহেতু ইণ্টাৰগেটিভৰ এনসাৰটো আমি ইণ্টাৰগেটিভে উলিয়াব লাগিব গতিকে আমি কি কৰিম তেতিয়া চাই লোৱা এইটো হ'ল সাবজেক্ট এইটো হ'ল ভাৰ্ব এইটো হ'ল অবজেক্ট গতিকে অবজেক্টবিলাক সদায় আমি আগলৈ আনিবই লাগে গতিকে এনসাৰটো প্ৰথমতে আমি অবজেক্টটো আগলৈ আনি ল'লোঁ দ্য বুক এতিয়া ভাৰ্ব আছে কি হেভ হেভৰ লগত আমি সদায় যোগ দিব লাগে কি বিন হেভৰ লগত সদায় হেভ বিন হয় এতিয়া দ্য বুক বুলি কওঁতে আচলতে দ্য বুকটোৱে কি বচন বুজাইছে দ্য বুকটো হৈছে একবচন বা এখনহে আচলতে বুজাইছে যেহেতু ই সিঙ্গুলাৰ হৈ আছে গতিকে সিঙ্গুলাৰৰ লগত আমি সদায় হেভটো ইউজ নকৰোঁ সেইকাৰণে দ্য বুকৰ লগত যদিও ইয়াত হেভ আছিল আমি হেভ বিন নিলিখি আমি কি বিন লিখিব লাগিব হেজ বিন আমি ইউজ কৰিব লাগে কিন্তু দ্য বুক হেজ বিন যদি লিখোঁ সেই ইণ্টাৰগেটিভ ফৰ্মত নহ'ব গতিকে তেতিয়া আমি কি কৰিম তেতিয়া এই যে হেভৰ পৰিৱৰ্তে যেতিয়া আমি ইয়াত হেজ কনজুগেশ্যন মিলালোঁ সেই কনজুগেশ্যনটো ভাৰ্বটো আচলতে আমি সদায় ক'লৈ লৈ যাব লাগিব বাক্যৰ আগত দিব লাগিব তেতিয়াহে আচলতে বাক্যটো ইণ্টাৰগেটিভ ফৰ্মত গুচি যাব হেজ দ্য বুক তাৰপিছত বিন বহিব তাৰপিছত মেইন ভাৰ্বটো আহি যাব ব্ৰট তাৰপিছত প্ৰথমৰ সাবজেক্ট আছিল ইউটো লাষ্টলৈ গুচি যাব তাৰ আগত বহি যাব কি বাই এইটো আকৌ চাই লওঁ হেভ ইউ ব্ৰট দ্য বুক এই বাক্যটো ইণ্টাৰগেটিভ ফৰ্মত আছে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে ইয়াত অবজেক্ট আছিল দ্য বুকটো আমি আগলৈ আনি ল'লোঁ ইয়াত হেভ আছিল হেভৰ পৰিৱৰ্তে হেভ বিন হয় দ্য বুকৰ লগত আমি হেভ বিন লিখিব নোৱাৰোঁ দ্য বুক সিঙ্গুলাৰ হৈ আছে গতিকে সিঙ্গুলাৰৰ লগত সদায় কনজুগেশ্যন কি হয় হেজ হয় সেইকাৰণে আমি প্ৰশ্নবোধৰ কাৰণে দ্য বুকৰ লগত হেজটো আমি আগত দিবলগীয়া হ'ল আৰু হেজৰ লগত বিনটো সদায় এইটো যিটো আমি শেষৰ অবজেক্টটো আগলৈ ছাবজেক্ট কৰি দিলোঁ গতিকে তাৰপিছতহে আমি বিনটো ইউজ কৰিছোঁ হেজ দ্য বুক বিন ব্ৰট বাই ইউ 31 নম্বৰ হেভ দ্য সামছ বিন ফিনিছ বাই ইউ এই বাক্যটো পেছিভ ভইচত আছে আমি গম পাইছোঁ গতিকে বাই পিছৰটো আমি আগলৈ লৈ আহোঁ ইউ এতিয়া হেভ লাগি আছে হেভৰ লগত ইফালে বিন লাগি আছে হেভ আৰু বিন লাগি থাকিলে হেভ বিনৰ পৰিৱৰ্তে আমি অনলি লিখিব লাগে কি হেভ ইয়াত হেভ আৰু বিন থকাৰ কাৰণে আমি তাৰ পৰিৱৰ্তে আনি ল'লোঁ হেভ কিন্তু বাক্যটো যে প্ৰশ্নবোধক ইউৰ লগত হেভ নবহি এতিয়া হেভটো আমি ক'ত দিব লাগিব হেভটো আগত দিব লাগিব হেভ ইউ হেভ বা হেজ থকা বাক্যত যিটো মেইন ভাৰ্ব সেইটো সদায় একে লিখিব লাগে আমি চেঞ্জ কৰিবই নালাগে হেভ ইউ ফিনিছ তাৰপিছত কোনটো ৰৈ গ'ল আগত আমাৰ ছাবজেক্টটো কোন আছিল দ্য সামছ সেইটো পিছলৈ গুচি যাব লাষ্টত কুৱেশ্যন মাৰ্কটো দিম 32 নম্বৰ দে কেপ্ট মি ৱেইটিং চাই লওঁ ছাবজেক্ট আছে ভাৰ্ব আছে অবজেক্ট আছে গতিকে অবজেক্টটো আমি আগলৈ আনি ল'ম আমি জানো যে মি থাকিলে সদায় কি বহে আই এতিয়া কেপ্টটো পাষ্ট টেন্স গতিকে পাষ্ট টেন্সত ৱাজ ৱেৰ আইৰ লগত আমি জানো কি বহিব ৱাজ তাৰপিছত ভইচত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম কেপ্টৰ 3 নম্বৰ ফৰ্ম সদায় কি বুলিয়ে বহে কেপ্ট বুলিয়ে বহে আই ৱাজ কেপ্ট তাৰপিছত আমাৰ ইয়াতে ভাৰ্বৰ লগত আই এন জি যোগ এটা আছে আমি এইটো চেঞ্জ নকৰিলেও হ'ল এইটো আমি ভাৰ্বৰ পিছতে থাকিম ভাৰ্ব দুইটা লগ হৈ থাকিব আই ৱাজ কেপ্ট ৱেইটিং তাৰপিছত প্ৰথমত আছিল ডে এতিয়া ডে পৰিৱৰ্তে আমি সদায় লিখিম কি বুলি ডেম তাৰ আগত বাই 33 নম্বৰ ভইচটো উই ৱেৰ এলাৰ্মড এট দ্য নিউজ এইটো আচলতে কোন ভইচত আছে এইটো পেছিভত আছে গতিকে আমি এইটো এক্টিভলৈ আনিম গতিকে লাষ্টত অবজেক্ট আছিল দ্য নিউজ গতিকে আমি ছাবজেক্টলৈ লৈ আহিলোঁ ইয়াত ৱাজ বা ৱেৰ বহি আছে গতিকে ৱাজ বা ৱেৰটো আমি এতিয়া বাদ দিম এইটো ৱাজ বা ৱেৰটো আমাৰ দৰকাৰ নাই যেতিয়া ৱাজ বা ৱেৰটো আমি বাদ দিলোঁ তেতিয়া ইয়াত মেইন ভাৰ্ব আছিল ইডি গতিকে মেইন ভাৰ্বটো আমি এতিয়া পাষ্ট টেন্সলৈ আমি লৈ আহিলোঁ ছাবজেক্ট লিখিলোঁ ৱেৰটো উঠাই দিয়াৰ কাৰণে ভাৰ্বৰ পাষ্ট টেন্স আমি আহি নিলোঁ ভাৰ্ব তাৰপিছত আহিব অবজেক্ট প্ৰথমত আছিল উই পিছলৈ দিওঁতে আমাৰ আছ এইটো হৈ গ'ল তাৰপিছত 34 নম্বৰ অবে ইয়ৰ টিচাৰ এতিয়া অবেটো কোন টেন্সত আছে আমি জানিব লাগে অবে মানে হ'ল এইটো কি টেন্স প্ৰেজেণ্ট টেন্স এইটো প্ৰেজেণ্ট টেন্সৰে আৰম্ভ হৈছে বাক্যটো তাৰোপৰি এই বাক্যটো আচলতে ইম্পাৰেটিভ চেণ্টেন্সত আছে যে অবে ইয়ৰ টিচাৰ তোমালোকৰ শিক্ষকক মানি চলিবা গতিকে এইটো ইম্পাৰেটিভ চেণ্টেন্স আদেশ অনুৰোধ উপদেশমূলক বাক্য গতিকে আদেশ অনুৰোধ উপদেশমূলক বাক্যবিলাক কৰোঁতে আমি সদায় লেট ব্যৱহাৰ কৰিব লাগে যদি আমি ইম্পাৰেটিভ চেণ্টেন্স চিনি নাপাওঁ তেতিয়াহ'লে আমি চাই ল'ব পাৰোঁ যে মেইন ভাৰ্বটো কোন টেন্সেৰে আৰম্ভ হৈছে যদি প্ৰেজেণ্ট টেন্সেৰে আৰম্ভ হয় বাক্যটো তেতিয়া ইম্পাৰেটিভ হ'ব পাৰে বা আমি তেতিয়া কি লগাই আৰম্ভ কৰিম
লেট লগাই আমি বাক্যটো আৰম্ভ কৰিম এটা লেটৰ পিছত আমাৰ অবজেক্টখিনি গুচি আহিব লেট ইয়ৰ টিচাৰ আগত যেটা লেট বহিল তেতিয়া মাজত অবজেক্ট থাকিব অবজেক্টৰ পিছত আমি তেতিয়া ইউজ কৰিম কি বি লেট ইয়ৰ টিচাৰ বি তারপর মেইন যেটো ভার্ব এই ভার্বটো 3 নম্বৰ ফৰ্মলৈ গুচি যাব অবে 3 নম্বৰ ফৰ্ম আমি লিখিব পাৰো obeyed let your teacher be obeyed has the car been washed এটা 35 নম্বৰ ভয়েস এটা তোমালকে সোয়া ইয়াত has বহি আছে আৰু লগত কোন বহি আছে been বহি আছে এটা কাৰ পৰিৱৰ্তে has been হয় আমি জানো যে hasৰ পৰিৱৰ্তে সদায় has আৰু been ব্যৱহাৰ হ'ব পাৰে গতিকে যেহেতু has been আছে গতিকে has beenৰ পৰিৱৰ্তে আমি only এটা ব্যৱহাৰ কৰিম কি বুলি has বুলি আমি এনসাৰটো আৰম্ভ কৰিম এটা has the car been washed ইয়াত কৈছে যে গাড়ীখন wash মানে সাবচিকুন কৰা হৈছিল নে কিন্তু গাড়ীখন সাবচিকুন কোনে কৰিলে এই কথাটো কিন্তু ইয়াত উল্লেখ নাই গাড়ীখন অটোমেটিক wash কেতিয়াও হ'ব নোৱাৰে কি হ'ব কেতিয়াও নোৱাৰে নিশ্চয় কাৰোবাৰ দৰকাৰ হ'ব গতিকে কোনে ধলে আমি এটা নাজানো গতিকে আমি হয়তো আমি ধৰি ল'ব পাৰো anybody বা anyone বুলি আমি লিখিব পাৰো হয় anyone নহয় anybody বুলি আমি ধৰি ল'ব পাৰো গাড়ীখন wash কৰা হ'ল কাৰ দ্বাৰা কৰা হ'ল has been অৰ্থাৎ আমি has লিখিলো তাৰ পিছত কামটো কোনে কৰিলে আমি হেতু লগাই ললো has anyone has anybody তাৰ পিছত মেইন ভাৰ্বটো আছিল ইয়াত washed have আৰু has থকা বাক্যত ভাৰ্বটো আমি চেঞ্জ নহয় বুলি আমি জানো watchৰ পিছত আহি গ'ল কোনটো লিখি গ'ল লিখিবলৈ আমাৰ দা কাৰ 36 thieves broke into the house ইয়াত সাবজেক্ট হল কোন thieves ভার্ব হল কোন broke তাৰ পিছত অবজেক্ট হল আমাৰ কোন the house গতিকে আমি হাউস তো আগলৈ আনিম সাবজেক্ট হলে এটা মেইন ভার্ব আছিল broken গতিকে broke তো past tense আমি জানো past tense থাকিলে তোমালকে জানা was বা were ৰ সহায় লয় the house ৰ লগত কি বহিব was তাৰ পিছত broke ৰ 3 নম্বৰ ফৰ্ম broke broken The house was broken এতিয়া মেইন ভাৰ্বৰ লগতে এটা প্ৰিপজিশন লাগি আছে গতিকে প্ৰিপজিশনটো ভাৰ্বৰ লগতে লাগি থাকিব broken into তাৰ পিছত বহি যাব কোন প্ৰিপজিশন by তাৰ পিছত লাষ্টলে গুণটো গুচি যাব প্ৰথমৰ সাবজেক্টটো লাষ্টলে গুচি যাব by the tips number 37 indiscipline should not be encouraged আমি জানো যে আমাৰ ইনডিসিপ্লিন যদি আমি হবলৈ যাওঁ তেতিয়া হলে সি আমাক কেতিয়াও এনকাৰেজ আমাক মানে উৎসাহ বা আনন্দ যোগাব নোৱাৰে এতিয়া এই বাক্যটো তোমালোকে চোৱা যে ইয়াত সাবজেক্ট যদি আমি ধৰি লওঁ কোন আছে ইনডিসিপ্লিন এটো এটা আমাৰ হেল্পিং ভাৰ্ব এটো হল আমাৰ মেইন ভাৰ্ব গতিকে আমি ইয়াত যদি ভালকে লক্ষ্য কৰো দেখিছো সাবজেক্ট আছে আৰু ভাৰ্ব আছে আৰু কি নাই বাৰু ইয়াত আচলতে কি নাই অবজেক্টটো ইয়াত নাই কেৱল সাবজেক্ট আৰু ভাৰ্ব আমি দেখিছো গতিকে আমি ভালকে নটিস কৰিলে গম পাওঁ যে ইয়াত আচলতে মেইন অবজেক্টটোৱে নাই যদি মেইন অবজেক্টটো নাথাকে তেতিয়া আমাৰ উলিয়াবলৈ অসুবিধা হয় কি তেতিয়া আমাৰ সাবজেক্টটো আমাৰ বাছাত অসুবিধা হয় গতিকে তেনে ক্ষেত্ৰত আমি বাক্যটোৰ মিনিংটো চাই ল'ব লাগে ইনডিসিপ্লিন should not be encouraged গতিকে এই কথাটো আচলতে কাক বুজাইছে গতিকে যেহেতু লাষ্টত অবজেক্ট থকা হয় আমি লাষ্ট প্ৰথমলৈ উলিয়াই আনিলো হয় কিন্তু লাষ্টত যেহেতু অবজেক্টই নাই গতিকে বাক্যটোত আমি সাবজেক্ট কৰ পৰা লাম গতিকে বাক্যটোৰ সেন্টেন্সটোৰ মিনিংটো চাই পেলাই আমি উলিয়াম গতিকে এই কথাটো আচলতে ইনডিসিপ্লিনটো আচলতে কাক বুজাইছে এটো আমাকে বুজাইছে গতিকে আমি এতিয়া সাবজেক্টটো আমি উলিয়াই ললো গতিকে আচলতে এটো সাবজেক্ট কোন হ'ব উই বুলি আমি লিখিলেই হ'ল এতিয়া ইয়াতে এটা হেল্পিং ভাৰ্ব আছে কি should তাৰ লগত লাগি আছে কোন be যেনেকৈ shall থাকিলে shall be will থাকিলে will be should থাকিলে should be would থাকিলে would be গতিকে should লগতে be ভাৰ্বটো লাগি আছে গতিকে আমি যেতিয়া এক্টিভ ভয়েসলৈ আনিম এই should ভাৰ্বৰ লগত যেটো be বহিছে এই be টো আমি ইউজ কৰিব নোৱাৰো গতিকে অনলি তেতিয়া will লগত কি লিখিম should এতিয়াৰ লগতে not আছে গতিকে not টো আমাৰ হেল্পিং ভাৰ্বৰ লগতে লাগি থাকিব we should not তাৰ পিছত মেইন ভাৰ্বটো আছিল কি মেইন ভাৰ্বটো ইয়াত ed লাগি আছে আমি would should could might ইয়াৰ পিছৰ যেটো ভাৰ্ব আমি এখিনিত লিখিম হেতু কিন্তু প্ৰেজেন্ট টেন্সতহে বহিব গতিকে এনকাৰেজ টু প্ৰেজেন্ট টেন্সলৈ আমি লৈ আহিম কি হৈ যাব
এনকাৰেজ উই শুড নট এনকাৰেজ তাৰপিছত প্ৰথমৰখিনি আমি লাষ্টলৈ দি দিম ইনডিসিপ্লিন গতিকে উই শুড নট এনকাৰেজ ইনডিসিপ্লিন এই বাক্যটোত লাষ্টত যেহেতু অবজেক্ট নাছিল সেইকাৰণে আমি ইয়াত গম পাইছিলোঁ যে সাবজেক্ট লুকাই আছে গতিকে ইনডিসিপ্লিন কথাটো আচলতে কাক কৈছে আমাকে কৈছে গতিকে ইয়াত শুড বি আছিল শুড বি ঠাইত আমি অনলি লিখিলোঁ শুড নটটো একেই থাকিল তাৰপিছত would should ইয়াৰ পাছৰ যেটো ভাৰ্ব লিখো সেইটো সদায় প্ৰেজেন্ট টেন্সত বহে প্ৰথমৰখিনি পিছলৈ গুচি গ'ল 37 নম্বৰ এটো ভইচ 38 carelessness causes accidents এটো হল সাবজেক্ট এটো হল ভাৰ্ব এটো হল অবজেক্ট গতিকে কোন আগলৈ আহিব আমি গমে পাইছো অবজেক্টটো আগলৈ গুচি আহিব accidents এটা মেইন ভাৰ্বৰ লগত তোমালোকে ভালকৈ লক্ষ্য কৰিবা ইয়াত কি এস লাগি আছে ইএস মানে আমি বুজি পাব লাগে এটো কি টেন্স প্ৰেজেন্ট টেন্স গতিকে এতিয়া আমি কাৰ সহায় ল'ব লাগিব প্ৰেজেন্ট টেন্স ভাৰ্বৰ লগত এস বাই এস যোগ আছে গতিকে আমি যাৰ আমি সহায় লম গতিকে শেষৰ অবজেক্টটো আগলৈ সাবজেক্ট কৰি আনিলো এক্সিডেন্টস এটো বহুবচন হৈ আছে গতিকে বহুবচন থকাৰ কাৰণে এতিয়া আমি যাৰ কোনটো ইউজ কৰিম আমি আৰটো লিখিম প্লুৰাল নম্বৰ তাৰপিছত ভয়েসত ভাৰ্বটো সদায় 3 নম্বৰ ফৰ্ম কজেজৰ 3 নম্বৰ ফৰ্ম আমি জানো কি হৈ যাব ইডি যোগ হৈ যাব এক্সিডেন্টস আৰ কজ তাৰপিছত প্ৰথমৰটো পিছলৈ দি দিম তাৰ আগত কি হৈ যাব বাই তাৰপিছত হৈ যাব কেয়াৰলেছনেছ carelessness 38 the boy was punished for misconduct ইয়াতে ডাইৰেক্ট ওলাই আছে যে লৰাটোক পানিশ মানে আমি জানো শাস্তি দিয়া হৈছিল for misconduct মানে কেনেকুৱা ব্যৱহাৰ বেয়া যে লৰাটোক অসৎ বা বেয়া ব্যৱহাৰৰ কাৰণে শাস্তি দিয়া হৈছিল এটা লৰাবিলাকক শাস্তি কোনে দিয়ে এটো সাবজেক্ট আছে নে নাই চাইলো এটো সাবজেক্ট হল এটোটো ভাৰ্ব এখিনি ভাৰ্বতে পৰিল গতিকে সাবজেক্ট আছে ভাৰ্ব আছে ইয়াত অবজেক্ট আছে কিন্তু এটো মেইন অবজেক্ট নহয় গতিকে ইয়াত কি নাই মেইন অবজেক্টটো নাই এখিনি হল আমাৰ এক্সটেন্ডেড অবজেক্ট বা অতিৰিক্ত অবজেক্টক আমি আগলৈ আনিব নোৱাৰো গতিকে সাবজেক্ট ভাৰ্ব হে থাকিলে ইয়াত গতিকে কি নাথাকিলে মেইন অবজেক্ট নাথাকিলে গতিকে আমি মেইন অবজেক্ট যেহেতু নাই সেই কাৰণে আমি বুজি পাব লাগে ইয়াত আসলতে কি লুকাই আছে সাবজেক্টটো ইয়াত আসলতে নাই গতিকে সাবজেক্ট নোহোৱা বা ভয়েস বিলাক আমাৰ পৰীক্ষা সাধাৰণতে বেছিকৈ আহি থাকে গতিকে সাবজেক্ট নাইকিয়া ভয়েসটো আমি চিনি পাবলৈ হেতুই সুবিধা যদি সাবজেক্ট থাকে আৰু বাক্যটোত ভাৰ্ব থাকে আৰু লাষ্টত যদি কি নাথাকে যেহেতু মেইন অবজেক্ট মেইন যদি অবজেক্টটো নাথাকে তেতিয়া আমি আসলতে বুজি পাব পাৰো ইয়াত সাবজেক্ট লুকাই আছে এখিনি অবজেক্ট হয় কিন্তু এখিনি এক্সটেন্ডেড অবজেক্টত পৰি আছে ফৰ মিসকন্ডাক্ট আছে গতিকে এখিনি এক্স অবজেক্ট এখিনি মেইন অবজেক্ট নহয় গতিকে ইয়াত মেইন অবজেক্ট নাই গতিকে মেইন অবজেক্ট নাথাকাৰ কাৰণে এতিয়া আমি সাবজেক্টটো আমি নিজে বাছি ল'ব লাগিব বাক্যটোৰ মিনিংটোৰ লগত এটা লৰাটোক দিছে পানিশ লৰাটোক শাস্তি দিছে কিন্তু শাস্তি লৰাছলি কোনে দিয়ে আমি ডাইৰেক্ট জানো যে দা টিচাৰ বিলাকে সাধাৰণতে শাস্তি দিব পাৰে গতিকে আমি বয় বুলি কোৱা কাৰণে আমি লৰাটোক যেনিবা শাস্তি কোনে দিলে বুলি আমি সাবজেক্টটো ধৰি ললো যে দা টিচাৰে যেনিবা সাবজেক্টটো আমি উলিয়াই ললো শাস্তি দিলে যেনিবা টিচাৰে গতিকে আমি সাবজেক্টটো লিখি ললো সাবজেক্ট লুকুৱা বেকত সাবজেক্টটো উলিয়াই ললো এতিয়া তাৰ পিছতে আহি যাব মেইন ভাৰ্ব এতিয়া ইয়াত এটা হেল্পিং ভাৰ্ব আছে কি was আসলতে সাবজেক্ট লুকুৱা বাক্যবোৰৰ ক্ষেত্ৰত প্যাসিভ ভয়েসত যেটো হেল্পিং ভাৰ্ব থাকে was were সেইটো আমি এনসাৰটোত কেতিয়াও বহাব নালাগে যেটা was বহি আছে wasটো উঠি যালে লগৰ যেটো ভাৰ্ব সেই ভাৰ্বটো আমি এখিনিতে past tenseত আমি লিখি দিম wasটো থকা কাৰণে past tenseত লিখিম যদি ইয়াত এমিজাৰ থাকিলে হয় লগৰ ভাৰ্বটো তেতিয়া আমি প্ৰেজেন্ট tenseত লিখিলো হেতেন গতিকে was আছে গতিকে পানিশটো এতিয়া past tenseলৈকে গুচি যাব ইডি ভাৰ্বৰ past tense বিলাক সদায় ইডি থাকে গতিকে wasটো উঠাই দিলো পানিশৰ past tense পানিশ আহি গল সাবজেক্ট আমি প্ৰথমতে উলিয়াই ললো লৰাটো শাস্তি দিলে শাস্তি কোনে দিলে দা টিচাৰে দিলে গতিকে সাবজেক্ট লিখিলো ভাৰ্ব লিখিলো তাৰ পিছত আমাৰ কোন বাকি ৰৈ গল অবজেক্ট প্ৰথমৰ সাবজেক্টটো আমি পিছলৈ দি দিলে অবজেক্ট হৈ যাব দা বয় তাৰ পিছত যিখিনি আমাৰ অতিৰিক্ত অবজেক্ট আছিল সেইখিনি আমাৰ লাষ্টত থাকি গল ফৰ মিসকন্ডাক্ট ফৰ মিসকন্ডাক্ট এইখিনি আছিল আমি আজি আমাৰ ভিডিঅ'টোৰ আসলতে ভয়েসৰ এই 38 নম্বৰলৈকে মই আলোচনা কৰিলোঁ তোমালোকক বাকি যিখিনি ৰৈ গ'ল তোমালোকক নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম আজিলৈ ক্লাছটো ইমানতে সামৰিলোঁ থেংকছ টু অল অফ ইউ